প্ৰথম কোৱেশ্চন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী মনত ৰাখিব অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী কোৱেশ্চন নম্বৰ 2 অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল উত্তৰ নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰ কোৱেশ্চন নম্বৰ 3 অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল অসম চুক্তিৰ ফলস্বৰূপে কোনটো সাংস্কৃতিক প্ৰতিষ্ঠানৰ জন্ম হৈছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠান কিছিল জন্ম লৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 1985 চনত অসমত কোনটো দল শাসনলৈ আহিছিল 1985 চনত অসমত কোনটো দলে শাসনলৈ আহিছিল উত্তৰ অসম গণ পৰিষদ শাসনলৈ আহিছিল 1985 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটিখনৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল উত্তৰ ন্যায়াধীশ বি.কে. শৰ্মাই কি কৰিছিল কমিটিখন গঠন কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল হৈছিল বুলি দিয়া নাই হোৱা নাছিল বুলি কৈছে সো সেইকাৰণে অপচন ৰাখিছো কোৱেশ্চনটোৰ সো কি হ'ব কাৰেক্ট আনসাৰ কোন চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল কোন চনত হোৱা নাছিল অপচন নম্বৰ খ 1981 চনত অসমত লোকপিয়লৰ কাম অনুষ্ঠিত হোৱা নাছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানক কোনে নেতৃত্ব প্ৰদান কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আৰম্ভ কৰা বিদেশী বিৰোধী অভিযানৰ নেতৃত্ব প্ৰফুল্ল কুমাৰ মহন্তই প্ৰদান কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল উত্তৰ 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল মনত ৰাখিব 1979 চনত এটা শেয়াৰ কৰিব ভিডিওটো কাইন্ডলি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 9 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে সো মনত ৰাখিব উত্তৰ শৰৎ চন্দ্ৰ সিংহ আছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিল মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিল উত্তৰ 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 11 কোন চনত সদৌ বড়ো ছাত্ৰ সন্থা গঠন কৰা হৈছিল কোন চনত সদৌ বড়ো ছাত্ৰ সন্থা গঠন কৰা হৈছিল 1967 চনত মনত ৰাখিব 1966 চনত কোৱেশ্চন নম্বৰ 12 ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল উত্তৰ অসমৰ নাগা জনজাতিৰ আছিল মনত ৰাখিব অসমৰ নাগা জনজাতিৰ আছিল এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিওটো কোৱেশ্চন নম্বৰ 13 1963 চনত 1963 চনত কোনখন ৰাজ্যত অসমৰ পৰা পৃথক হৈছিল 1963 চনত নাগালেণ্ড ৰাজ্যটো অসমৰ পৰা কি আছিল পৃথক কৰা হৈছিল Question number 14 কোন চনত অসম ভাষা বিধেয়ক গৃহীত কৰা হৈছে গৃহীত কৰা হয়
কোন চনত অসম ভাষা বিধেয়ক গৃহীত কৰা হয় উত্তৰ 1960 চনত মনত ৰাখিব 1960 চনত কোৱেশ্চন নম্বৰ 15 কোন চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল কোন চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল 1958 চনত কোৱেশ্চন নম্বৰ 16 অসম লোকসভা আয়োগৰ নিয়মাৱলী কোনটো বছৰত কাৰ্যকৰী কৰা হৈছিল অসম লোকসভা আয়োগৰ নিয়মাৱলী কোনটো বছৰত কাৰ্যকৰী কৰা হৈছিল উত্তৰ 1951 চনত 1951 চনত মনত ৰাখিব 1951 চনত কোৱেশ্চন নম্বৰ 17 কোন চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 18 কোন চনত অসম ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিচাপে পৰিগণিত হয় কোন চনত অসম ভাৰতৰ এখন সাংবিধানিক ৰাজ্য হিচাপে পৰিগণিত হয় উত্তৰ 1950 চনত মনত ৰাখিব 1950 চনত কোৱেশ্চন নম্বৰ 19 1837 চনটো অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত কিহৰ বাবে গুৰুত্বপূৰ্ণ আছিল 1936 চনটো অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত কিহৰ বাবে গুৰুত্বপূৰ্ণ আছিল উত্তৰ বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে পৰিচয় দিয়া হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 20 1894 চনটো কিহৰ সৈতে জড়িত 1894 চনটো কিহৰ সৈতে জড়িত উত্তৰ পথৰুঘাটৰ বিদ্ৰোহৰ সৈতে জড়িত 1894 চনটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 21 সৰ্বগড় বৰনগৰত ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত বিমান বন্দৰটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কেতিয়া জ্বলাই দিয়া হৈছিল সৰ্বগড় বৰনগৰত ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত বিমান বন্দৰটো ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত কেতিয়া জ্বলাই দিয়া হৈছিল 1942 চনৰ আগষ্টত জ্বলাই দিয়া হৈছিল মনত ৰাখিব 1942 চনৰ আগষ্ট মাহত জ্বলাই দিয়া হৈছিল কোৱেশ্চন নম্বৰ 22 অসমক বেংগল প্ৰেসিডেন্সিৰ পৰা কিমান চনত পৃথক কৰা হৈছিল অসমক বেংগল প্ৰেসিডেন্সিৰ পৰা কিমান চনত পৃথক কৰা হৈছিল উত্তৰ 1874 চনত 1874 চনত পৃথক কৰা হৈছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 23 অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন কৰা হৈছিল 1921 চনত মনত ৰাখিব এটা শেয়াৰ কৰিব ভিডিওটো অনুগ্ৰহ কৰি আপোনালোকে কোৱেশ্চন নম্বৰ 24 ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনটো আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে অসমত শান্তি সেনা বাহিনী গঠন কৰা হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত কোনটো আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে অসমত শান্তি সেনা বাহিনী গঠন কৰা হৈছিল উত্তৰ ভাৰত ত্যাগ আন্দোলন মনত ৰাখিব ভাৰত ত্যাগ আন্দোলন কোৱেশ্চন নম্বৰ 25 দেশৰ স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত অসমত মৃত্যু বাহিনী গঠনৰ বাবে দায়বদ্ধ হোৱা এগৰাকী অগ্ৰগামী মহিলা কোন আছিল দেশৰ স্বাধীনতা সংগ্ৰামৰ সন্দৰ্ভত অসমত মৃত্যু বাহিনী গঠনৰ বাবে দায়বদ্ধ হোৱা এগৰাকী অগ্ৰগামী মহিলা আছিল পুষ্পলতা দাস আছিল মনত ৰাখিব পুষ্পলতা দাস আছিল কোৱেশ্চন নম্বৰ 26 কোনে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল কোনে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল গমধৰ কোঁৱৰে মনত ৰাখিব গমধৰ কোঁৱৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 27 জোনাকী যুগৰ কবি কোন কোন আছিল জোনাকী যুগৰ কবি কোন কোন আছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱাল আৰু হেমচন্দ্ৰ গোস্বামী আছিল জোনাকী যুগৰ কবি মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল উত্তৰ
জোনাকী যুগৰ ত্ৰিমূৰ্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয় এই তিনিজনক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 29 কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1947 চনত পাকিস্তানলৈ স্থানান্তৰ কৰা হৈছিল? কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1947 চনত পাকিস্তানলৈ স্থানান্তৰ কৰা হৈছিল? উত্তৰ চিলেট বৰ্তমান কোনখন দেশৰ জিলা আপোনালোকে কমেন্ট কৰি জনাব। বৰ্তমান চিলেটখন কোনখন দেশৰ জিলা? এখন জিলা হৈ আছে, কোনখন দেশৰ জিলা আপোনালোকে কমেন্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 30 প্ৰাক স্বাধীন অসমৰ অন্তিমজন ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ আকবৰ হায়দাৰী আছিল মনত ৰাখিব। কুৱেশ্যন নম্বৰ 31 ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ৰাজ্যপাল কোন আছিল? এণ্ড্ৰিউ গৰলে ক্ল' আছিল। সেই সময়ত এণ্ড্ৰিউ গৰলে ক্ল' আছিল মনত ৰাখিব। কুৱেশ্যন নম্বৰ 32 কোন আন্দোলনত ভোগেশ্বৰী ফুকননী শ্বহীদ হয়? কোন আন্দোলনত ভোগেশ্বৰী ফুকননী শ্বহীদ হয়? উত্তৰ ভাৰত ত্যাগ আন্দোলনত মনত ৰাখিব। কুৱেশ্যন নম্বৰ 33 ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া ভাৰতৰ একমাত্ৰ শ্বহীদজন কোন আছিল? একমাত্ৰ সুধিছে, মনত ৰাখিব ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া ভাৰতৰ একমাত্ৰ, সেইকাৰণে মনত ৰাখিব ভাৰতৰ একমাত্ৰ শ্বহীদজন কোন আছিল? আপোনালোকে খেলি মেলি লাগি যাব, অপশ্যন থাকিব যিহেতু কোনটো হ'ব ভাৰতৰ একমাত্ৰ শ্বহীদজন সেনেকুৱা হ'ব। কি হ'ব? কুশল কোঁৱৰ আছিল মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 কুশল কোঁৱৰক কিহৰ অপৰাধত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক গোলাঘাটৰ সৰু পথাৰৰ ওচৰত ষড়যন্ত্ৰ আৰু ৰেল লাইন চ্যুত কৰাৰ অপৰাধত ফাঁচি দিয়া হৈছিল মনত ৰাখিব কুশল কোঁৱৰক। কুশল কোঁৱৰক কেতিয়া আৰু ক'ত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া আৰু ক'ত ফাঁচি দিয়া হৈছিল? উত্তৰ কুশল কোঁৱৰক 1943 চনৰ 15 জুনত কুশল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হৈছিল। যোৰহাটৰ কাৰাগাৰত 1943 চনৰ 15 জুনত মনত ৰাখিব। 1943 চনৰ 15 জুনত কুশল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 36 ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোন ঠাইত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ব্ৰিটিছৰ পুলিচে গুলীয়াই হত্যা কৰিছিল? ব্ৰিটিছৰ হ'ব লাগিছিল, টাইপিঙত ভুল হৈছে। উত্তৰ কি হ'ব? গহপুৰ থানাত ব্ৰিটিছ পুলিচে গুলীয়াই হত্যা কৰিছিল। কুৱেশ্যন নম্বৰ 37 কোনটো ৰাষ্ট্ৰীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হয়? কোনটো ৰাষ্ট্ৰীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হয়? উত্তৰ ভাৰত ত্যাগ আন্দোলন। 1942 চনত কনকলতা বৰুৱা শ্বহীদ হয়। কুৱেশ্যন নম্বৰ 38 1939 চনত গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী কোন আছিল? 1939 চনৰ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী কোন আছিল? উত্তৰ ফখৰুদ্দিন আলী আহমেদ আছিল মনত ৰাখিব, ফখৰুদ্দিন আলী আহমেদ আছিল। কুৱেশ্যন নম্বৰ 39 কোন চনত অসমত জনজাতীয় সংঘৰ প্ৰতিষ্ঠা হয়? কোন চনত অসমত জনজাতীয় সংঘৰ প্ৰতিষ্ঠা হয়? উত্তৰ 1937 চনত 1937 চনত অসমত জনজাতীয় সংঘৰ প্ৰতিষ্ঠা হয়। কুৱেশ্যন নম্বৰ 40 ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? মনত ৰাখিব ভাৰতীয় সংবিধানৰ খচৰা সমিতিত অসমৰ লগতে উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰতিনিধিজন আছিল সৈয়দ মহম্মদ ছাদুল্লাহ আছিল। ভিডিঅ'টো আজি এইখিনিয়ে।